ছাৰ অহ আমাৰ এতিয়া মাজুলীলৈ কেতিয়াকে যোৱাটো হৈছে? মাজুলীলৈ মানে এই দলং হোৱাৰ পিছত যাম, নহ'লে তাত ধৰিব ন মোক। এই লাহে লাহে যাচোন। হা বহক, এইটো মোলৈ দিয়ক। এই নবহো নেকি অকমান, ধূপ চুপ এটা জ্বলাই লওঁ। হা জনতাই যি ভাল পাইছে আৰু, জনতাই ৰজা। গতিকে জনতাই যদি কি এইবোৰ দিনকাল বেয়া আহিছে নেকি, মেচ কাঠিও ধূপ নজ্বলা হ'ল। এই গা ধুইছো, কি এনেই কবলৈ আহিছ? তই যদি বদনাম কৰ, ৰাইজে কিয় নকৰিব? এই চা ঘচককে জ্বলিলা, এই নজ্বলিব হেৰো। হে কেলে নজ্বলিব? ৰাম ৰাম ৰাম, জনতাই জনাৰ্দন। এইটোহে আচল মেইন। আমি আচল অৰ্থটো কিন্তু তই বুজ দেই পিতাই, নকবি। আমি মানে সেই ভোটৰ বিনিময়ত এইটোহে আৰু বেঙেনা, হয়নে? একেবাৰে দি এই আঁচনি বিলাক তই ৰেডি কৰচোন, এই চাইন এইবোৰ চহী তহি এইবোৰ কৰিব লাগিব। এইবাৰ হয়তো মোৰ এই সভা হব আৰু, হে সভা যেতিয়া জিকি লোৱা এইখন আৰু মই বনাই দিম আৰু এটা। আপোনালোকে খালি বৰ ভূ ৰেডি কৰ এখন। ছাৰ আহক। দিয়া তোমাৰ সেই টুপিটো খুলি লওঁ দিয়া। ৰাইজৰ জনতাৰ ওচৰত গলেহে টুপিটো লগাই লওঁ, টুপি চশমা। সেই টুপিটো এইখিনিতে থলো। সেই আঁচনি বিলাক এনেই চবেই ঠিকে ঠাকে পাইছেনে? ছাৰ এইবাৰ আঁচনি বুলি ক'বলৈ গ'লে আপোনাৰ ডাঙৰ মাহী বাৰীয়ে চবেই পাইছে আপোনাৰ ঘৰত। আমাৰ ডাঙৰ মাহীকনো কিয় থলা? এইবাৰ আঁচনিটো লগাই দিবা। আমাৰ উদ্দেশ্যই মানে সেইটো আৰু প্ৰথম পাই যায় ন। আপোনাৰ ডাঙৰ মাহী মুখখন লাও পাত কচু পায়, এইবাৰ যদি নিদো নহয় হাংগামা হৈ যাব। মানে পৰিয়াল কেন্দ্ৰিক কৰিব লাগিব আমি, হয়নে? আচলতে মোৰ পিছততো ধৰক তোমাৰ সেই মোৰ নাতি পুতি ইহঁতলোকক এতিয়া আমি আঁচনি দি বনাই ৰাখিলেহে পৰৱৰ্তী সময়ত আকৌ তেখেতলোকে মোৰ ঠাইত খেলা হবতো পাৰিব। এইয়া ধুনীয়া ধুনীয়া এই চহী স্বাক্ষৰ এইবোৰ ক'ত কৰিবলৈ আছে উলিয়াই দিয়া। সেই ঠিকে আছে। এইটো ন এইবোৰ ইংৰাজী ইমান আকৌ মই ভালকে চোকা নহয় দেই। ইংৰাজী চোকা নহয় যদি এই বোপা এইটো সেই চাইনটোতে কৰিবলৈ ক'লে এইটো কিহৰ চাইন? ছাৰ এইবাৰ যে আম্বানীলে পঠাইছে মিষ্টাৰ হাতী। বঢ়িয়া। এই চাইনটো বাৰু কৰি দিলো দেই। এইবাৰ হেৰি কৰিম, এই হাতী সোপা আনিলে কাৰণে এই মানুহ সোপাই দেখি মেলি বিয়াত হুলস্থুল লগাই আছে। ইয়াৰ পিছত নিগনি নিয়াৰ ব্যৱস্থা কৰিবি, কোনেও নেদেখে। সেয়াওতো আমাৰ এই জীৱ জন্তুৰ ভিতৰতে পৰে, হয় নে নহয়? এইবাৰ নিগনি বেছিম, হাতীটো নিলে সকলোৱে দেখিলে। দে বঢ়িয়া। পিতাই, এই এতিয়া এনে ৰাজহুৱা সম্পত্তি আৰু কিবা বেচিবলৈ আছে নেকি? ছাৰ দীঘলী পুখুৰী বেচিলো, এইফালে বাগান কেইখন বেচিলো, এইফালে এয়াৰপৰ্টো বেচিলো, তাৰপিছত এইফালে হাতী কেইটাটো বেচিলোৱে। বঢ়িয়া, এইটো শেহতীয়া আপডেট। আৰু বাকী আছে গৈ ছাৰ শিৱসাগৰ পুখুৰীটো। সেইটো মানে বেচা টকৰ অসুবিধা এটা চলি আছে। এই কপিল গগৈটো আছে যে, কিবা এটা মিলা, সেইটো বেছি কিবা এটা কৰো। একদম লাগি যা, সেইটো চাইন টাইন কৰিবলৈ হলে মই কৈ দিম আৰু। খালি সাৱধান, কুকিলেহে মানে অকমান ডেঞ্জাৰাছ আছে, গতিকে সাৱধান। এইটো কি ভাবি আছো ছাৰ? এতিয়া যে হাতীখিনি বেচিলো, হাতীখিনি বেচাৰ কাৰণে গোটেই অসমখন হুলস্থুল। এতিয়া এই হুলস্থুলটো কমাবৰ কাৰণে মহিলাসকলক কিবা এটা আঁচনি দি দিব লাগে। এতিয়া হুলস্থুল কমি গলে এইটো কিন্তু তই জেগাত দিছ দেই। মানে হাতী হুলস্থুল হৈ আছে, গোটেই চৌদিশে একদম মানে নিউজে বাচি আছে। এই আঁচনি এটা দি দিয়া হয় মহিলাসকলক, এই হাতী কথা ক'ৰবাত পাবগৈ। একদম ৰাইট কথা কলি। আমি হেৰি কৰি দিওঁ দেই, এই মইনাজান বা এনেকুৱা দেহাজান আঁচনি এটাত আমি মানে মহিলাসকলক মোবাইল এটা দি দিওঁ।
ভাল হ'ব নে ভালে হৈছে এই আজিকালি মহিলাসকলে একদম টিকা নচোৱা নচে যি ৰিলছ বনাই ন মোবাইল দিলে খেলি বহুত ভাল পাব ন আৰু হেৰি সকলোৱে বাৰু টিকা নচোৱাই এই কথা এটা হ'ল বাৰু মানে আঁচনিটো দেখি যে মই যে 10,000 যে দিয়াৰ কথা যে চলি আছে সেইটোতো দিয়াই নাই মহিলাসকলক যদি মোবাইল এটা লৈ দিওঁ তোমাৰ কি হ'ব জানা নাই এই ক'ৰবাত লাইন চাইন লগাই পেলাই তাই কেইজনীমান যদি হেৰি তোমাৰ বেলেগ দেশলে ক'বালৈ বিয়া বাৰু যদি হৈ যায় আমাৰতো আঁচনি ল'বলৈ তাৰ পৰা কিবা এটা মাইনাছ হৈ যাব গতিকে মানুহো কমি যাব মোবাইলো দিলো এইফালে হাতী নিউজো আমাক গ'ল গতিকে কাম আমাৰ একদম মানে সিদ্ধি হোৱা হেৰি কৰা এই চাইন এটা লৈ কাইলৈ পেপাৰে পত্ৰই নিউজ যাতে এই নতুন মোবাইল দিয়া যে আঁচনিটো ঘোষণা কৰি দিয়া ঠিক আছে যাতে হাতী নিউজ তল পৰি যায় ঠিক আছে একদম লাগি যোৱা ছাৰ ক এই কথা এটা ক'ম বুলি ভাবিছোঁ এই নকওঁ নেকি ছাৰ আপুনিতো জানে মোৰ ল'ৰা ছোৱালী চাৰিটাতো কিয় কৰিলি বাৰু 6টা কৰি দিয়াহেঁতেন আধা দৰ্জন হৈ গ'লহেঁতেন নেৰেও এইটো ছাৰ ল'ৰা ছোৱালী 4টাৰ কাৰণে মাটি 4 বিঘা ল'ম বুলি আহিছোঁ বঢ়িয়া কথা 4 বিঘা কি তই 6 বিঘা ল কিন্তু ৰাজহুৱা সম্পত্তিতহে ল মোৰ সম্পত্তি পেলাই তই চকু নামাৰিবি ৰাজহুৱা সম্পত্তি য'ত আছে তই তাত ধৰি ল'ম মই চাইন টাইন কৰিব লাগে এখন চহী স্বাক্ষৰ মই কৰি দিম দেই ঠিক আছে ঠিক আছে আৰু হেৰি নহয় জানই মই বিয়া বাৰুতো নাই পতা মানুহ কালিতো আপোনাৰ সেই সকলে ধৰক তোমাৰ সেই কল্পনা আহিল আজি বা সেই ভাত বনাবলৈ বেলেগ এজনী মানুহ সদায় একেজনী মানুহে ভাত বনাই থাকিলে বেয়া লাগে নহয় আজি বেলেগ এজনী কোন আহিব তাকে আজি এজনী চাইছো ঘৰতে আপোনাৰ লগত একেবাৰে বিয়া ফিক্স কৰি দিওঁ নেকি এই বিয়া নহয় ভাত বনাবলৈহে সদায় এই ভাত জানই আৰু মাত আজি বেলেগ এজনী মাত দে ভাত বনা দে এই কিবা ব্যৱস্থা কৰি দে আজি ইমান ভাগৰে জুগৰে আহিছো দুইটা আপুনি অলপ ৰেষ্ট লওক মোৰ ঘৰলৈ যাবলৈ দেৰি হৈছে ভাবিলে ইমানতে থৈছো আছে আপোনাৰ বেগটো এই হেৰিয়া বুজিছ আমাৰ যাতে উদ্দেশ্যটো আৰু এইটোহে আছে বেঙেনা জয় বেঙেনা লাগি থাকে